সুযোগ করে তাদের কামনা করি মই মোর বক্তব্য সামনে বাড়ি ধন্যবাদ জানাইছোঁ কচুবাৰী যুৱ সংঘৰ সভাপতি গণেশ চন্দ্ৰ ৰাভাদেৱলৈ আৰু পুনৰ বিহুৰ পতাকা উত্তোলন মহোদয় মাননীয় শ্ৰীযুত সুৰেন্দ্ৰ ৰাভাদেৱক মই এই চেগতি 49 সংখ্যক বহাগী উৎসৱ উদযাপনৰ 50 সংখ্যক বহাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত সুৰেন্দ্ৰ ৰাভাদেৱ তেখেতক আমি আদৰণীয় কমিটিৰ তৰফৰ পৰা এখন আগে জনাইছোঁ তেখেতে আমাৰ 49 সংখ্যক বহাগী উৎসৱ উদযাপনৰ পতাকা উত্তোলন কৰিব মই পুনতে আহ্বান জনাইছোঁ আমি কৃষিকৰ্মক মহোদয় মাননীয় কুশল দাস আৰু গণেশসকললৈ মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ বক্তব্য থাকিব দুয়োগৰাকীয়ে আমাৰ এই তৃতীয় যি কাৰ্যসূচী স্মৃতি তৰ্পণ এইটো খুব আমাৰ কাৰণে চৰকাৰ অনুষ্ঠান এইকাৰণে চৰকাৰ অনুষ্ঠান এই অনুষ্ঠানটি ধন্যবাদ মই কচুবাৰী যুৱ সংঘ 1971 চনত এষ্টাব্লিছ হোৱা এই কচুবাৰী যুৱ সংঘ 1975 চনৰ পৰা এই বিহু পাতিবলৈ লোৱা হৈছে আৰু আমাৰ আজি 49তম ৰঙালী বিহু উদযাপন কৰা হৈছে কচুবাৰী যুৱ সংঘৰ সৌজন্যত আমি আজিৰ কাৰ্যসূচী আছিলে আমাৰ প্ৰথম মুখ্য তৰণ উন্মোচক আছিলে আমাৰ বিশিষ্ট চিকিৎসক ডাক্তৰ কংকন চন্দ্ৰ ৰাভা তেখেতে আমাৰ উন্মোচন কৰিছে মুখ্য তৰণখন আৰু তাৰপিছতে আমাৰ বিহু পতাকা উত্তোলন কচুবাৰী যুৱ সংঘৰ পতাকা উত্তোলন হৈছে এইটো আমাৰ দুয়োজনে সভাপতি কৰা হৈছে কচুবাৰী যুৱ সংঘৰ সভাপতি আৰু বিহু উদযাপন সমিতিৰ সভাপতিয়ে এই পতাকা উত্তোলন কৰা হৈছে তাৰপিছতে আৰু এটা কাৰ্যসূচী কৰিছে এইটো হ'ল শ্বহীদ তৰ্পণ কৰিছে আমাৰ ইয়াত কচুবাৰীৰে এটা বিশিষ্ট আমাৰ জ্যেষ্ঠ নাগৰিক মাননীয় কুশল চন্দ্ৰ দাসে এই স্মৃতি তৰ্পণ কৰিছে তাৰপিছত আমাৰ বিষয়ববীয়াসকলে এপা স্মৃতি তৰ্পণত ফুল দিছে ইয়াৰ পিছত আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈ আছে তাৰপিছত আমাৰ আবেলি 2 বজাত আজি বিভিন্ন ৰঙালী বিহুৰ দল আহি আমাৰ বিহুৱা দল আহি বিহু প্ৰদৰ্শনীমূলক অনুষ্ঠান চলিব আমাৰ 2 বজাৰ পৰা আমাৰ বিশেষকৈ গৰমথলী বিহুৱা দল তেজপুৰ আৰু আমাৰ ৰাংঢালী বিহুৱা দল ভাজপুৰ লাঠিৰ পৰা আহিব তাৰপিছতে আমাৰ সাগৰিকা বিহু দল তাৰপিছত মানে আমাৰ নলবাৰীৰ পৰা আহিব অকল ছোৱালী দল তেখেতসকলে আহিব তাৰপিছত আমাৰ ৰাতিলৈকে আমাৰ কাৰ্যসূচী আছে আমাৰ সন্মানীয় স্থানীয় বিধায়ক মাননীয় জলেন দৈমাৰী দেৱে আমাৰ সাংস্কৃতিক সন্ধিয়াটো উদ্বোধন কৰিব উদ্বোধন কৰাৰ পিছতে আমাৰ অসমৰ সুকণ্ঠী গায়িকা নিৰ্মলী দাসে গীত পৰিৱেশন কৰিব আজি আমাৰ এই ৰভা মঞ্চ ৰজমজনে থাকিব আৰু আমি এই চেগতে সকলো ৰাইজ তথা আমাৰ বিষয়ববীয়াক এই বিহু উপভোগ কৰিবৰ কাৰণে সকলোকে আমি আহ্বান জনাই